নৱগঠিত যি ডিমৰীয়া সমষ্টি আছে সেই ডিমৰীয়া সমষ্টিত অভিলেখ হাৰত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে বিজেপি অগপ মিত্ৰজোঁটৰ প্ৰাৰ্থী ডক্টৰ তপন কুমাৰ দাস। আৰু এই মুহূৰ্তত আমি তেখেতৰ লগত কিছু কথা পাতিবলৈ যত্ন কৰিম। প্ৰথমে আপোনাক অভিনন্দন জনাইছো এই যি ঐতিহাসিক বিজয়, কি ক'ব? নমস্কাৰ, মই প্ৰথমতে নিউজ লাইভ পৰিয়ালৰ সমূহ সদস্যলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ প্ৰথমটো দিন, আমাৰ যেতিয়া ফলাফল ঘোষণাৰ পিছত আজি ডিমৰীয়াবাসী ৰাইজে তথা অসমবাসী ৰাইজে আমাৰ ওপৰত আমাক যি আশীৰ্বাদ দিলে, যি মৰম দিলে, তাৰ বাবে পোনপ্ৰথমতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াৰ উপৰিও আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া তথা জ্যেষ্ঠ নেতাসকল তথা অসমৰ ৰূপান্তৰৰ খনিকৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়া তথা জ্যেষ্ঠ নেতাসকলে মোৰ ওপৰত যি আস্থা আৰু বিশ্বাস ৰাখি মোক দলীয় প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলে, তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ডিমৰীয়াবাসী ৰাইজৰ বহুত মৰম, বহুত আশীৰ্বাদ, মানে কনিষ্ঠৰ পৰা জ্যেষ্ঠজনলৈকে সকলোৱে যথেষ্ট মৰম দিছিলে। নিৰ্বাচনৰ সময়তো যথেষ্ট মৰম দিছিলে আৰু যোৱাটো সময়ত মই ৰাইজৰ লগত থাকিবলৈ চেষ্টা কৰিছিলোঁ, যৎপৰোনাস্তি কষ্ট কৰিছিলোঁ আৰু ৰাইজে যথেষ্ট মৰম দিছে। আজিৰ পৰা মই ডিমৰীয়াৰ যিকোনো দলৰ, যিকোনো সংগঠনৰ যি সকলো ডিমৰীয়াবাসী ৰাইজৰ আজিৰ পৰা মই জনপ্ৰতিনিধি হিচাপে দায়িত্ব দিলে ডিমৰীয়া ৰাইজে, আৰু ডিমৰীয়াবাসী ৰাইজৰ প্ৰতি মই দিনে নিশাই পুনৰ সেৱা কৰাৰ আজিৰ পৰা মই মনস্থ লৈছোঁ। ডিমৰীয়াবাসী ৰাইজৰ বিভিন্নজন আজি আহিছে, ইয়াতে ওচৰত শুভাকাংক্ষীসকল আহিছে আৰু আমি আশাবাদী ডিমৰীয়া যি সমষ্টি, নৱগঠিত সমষ্টি, সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰি থৈ আহিছে নিৰ্বাচনী প্ৰচাৰত যে ডিমৰীয়া সমষ্টিটো খুব সুন্দৰকৈ লালিত পালিত কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। আৰু তেখেতে যদি ক'ৰবাত কিবা কাৰণত ব্যস্ত থাকে, তেতিয়া মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক ডিমৰীয়া সমষ্টিটো আগবঢ়াই নিয়াৰ কাৰণে দায়িত্ব দিছে। আৰু এই গোটেই NDAৰ যি জয়লাভ, অসমৰ ৰাইজৰ যি জয়লাভ, আমি আগতেও কৈছিলোঁ যে অসমৰ ৰাইজে ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিধৰণে উন্নয়নৰ যাত্ৰা কৰি অসমখনক বেলেগ ৰাজ্যতকৈ আগবঢ়াই লৈ গৈছে আৰু অসমখনক ভাৰতবৰ্ষৰ আগৰ কেনেকুৱা দিন আছিল আৰু বৰ্তমানৰ কেনেকুৱা দিন। আগৰ দিনত অসম বুলি ক'লে বেলেগ ৰাজ্যৰ মানুহে অলপ চাইছিলে, কিন্তু এতিয়া অসম বুলি ক'লে অসমলৈ সকলো আহিব বিচাৰিছে, অসমলৈ ইনভেষ্টৰ আহিব বিচাৰিছে, অসমলৈ বিভিন্ন ৰাজ্যৰ মানুহ আহিব বিচাৰিছে, অসমলৈ পৰ্যটন বাঢ়িছে, অসমত উন্নয়ন বাঢ়িছে। এয়া সম্ভৱ কাৰ কাৰণে হৈছে? এয়া সম্ভৱ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সুদক্ষ নেতৃত্বৰ কাৰণে। সেয়েহে সমগ্ৰ অসমবাসী ৰাইজে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ দিছে পুনৰবাৰ চৰকাৰ গঠন কৰাৰ কাৰণে। ৰাইজে ইমান মৰম দিছে, প্ৰায় ৬৫,০০০তকৈ অধিক ভোটত আপুনি বিজয়ী হৈছে, গতিকে আপোনাৰ দায়িত্ব নিশ্চয় যথেষ্ট বাঢ়িব। নিশ্চিতভাৱে ৰাইজে যথেষ্ট মৰম দিছে আৰু ৰাইজৰ যোৱা সময়ছোৱাত ৰাইজৰ লগত থাকিবলৈ মই চেষ্টা কৰিছিলোঁ আৰু নিৰ্বাচনৰ সময়ত আমি সকলোৱে কিছু উমান পাইছিলোঁ যে ৰাইজৰ এই মৰম আৰু ভালপোৱা ই এক অভিলেখ সৃষ্টি কৰিব, তেনেকুৱা ধৰণৰ এটা পৰিৱেশলৈ গৈ আছিলে। সকলোৱে আমাৰ জ্যেষ্ঠ বিধায়ক দিছপুৰৰ অতুল বৰা ডাঙৰীয়া আছিলে, আমাৰ দলৰ সন্মানীয় সভাপতি অতুল বৰা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়াকে প্ৰমুখ্য কৰি পোনাকণ বৰুৱা, বিভিন্নজনে দলৰ কেন্দ্ৰীয় নেতৃত্ব আৰু ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়াকে আৰম্ভ কৰি বিভিন্নজনে কেন্দ্ৰীয় নেতৃত্ব আহি আমাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিলে আৰু আমি সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা স্বীকাৰ কৰিছোঁ। প্ৰথম কাম কি হ'ব আপোনাৰ সমষ্টিত? প্ৰথম কাম, মই ৰাইজৰ লগত যিহেতু আছোঁ, ৰাইজৰ প্ৰতিটো ক্ষেত্ৰত যিয়েই ধৰণৰ কামেই নকৰোঁ কিয় ৰাইজৰ লগত আলোচনা কৰি আমি আগবাঢ়িম বুলি ভাবিছোঁ। প্ৰতিটো পঞ্চায়তত, প্ৰতিটো ৱাৰ্ডত, প্ৰতিখন গাঁৱত, যিহেতু আমি প্ৰতিখন গাঁৱত নাই বুলি ক'লেও, একদম নাই বুলি ক'লেও 10জন মানুহ হ'লেও, একদম কমতকৈ কম কৰিলেও 10জন মানুহ চা চিনাকি মোৰ আছে আৰু মই ৰাইজৰ কাম কৰোঁতে ৰাইজৰ লগত একেলগ থাকিহে মই ৰাইজৰ কামত আগবাঢ়িম, ব্যক্তি বিশেষে নহয়। ৰাইজৰ লগত একেলগে ৰাইজৰ ডিচিশ্যন লৈ ৰাইজে যিটো ক'ব সেই কথাটোতে আমি আগবাঢ়িম। কোনো ব্যক্তিয়ে যদি কয় যে এইটোহে, কিন্তু ৰাইজে সেই ব্যক্তিজনৰ লগত কথাটোত নাই, তেতিয়া কিন্তু মই ৰাইজৰ লগতহে থাকিম।